মই এতিয়া নাযাওঁ দিয়া, তুমি যোৱা। তুমি ইয়াতে অকলে থাকি কি কৰিবা? মোৰ মানে অলপমান কাম আছে, তুমি গৈ থাকা। নাই, তোমাক এৰি মই নাযাওঁ। মই যোৱা বুলি কৈছো নে? যোৱাচোন তুমি। প্লিজ তেনেকৈ নকবা। সোণজনী, জেদ নকৰিবাচোন। চোৱাচোন এবাৰ, ৰাতি হ'বৰ হ'ল, ঘৰৰ মানুহে কি ক'ব তোমাক মোৰ লগত অকলে থাকিলে। আজি চাইহে যাম, ৰাতি ৰাতি কোনে আমাক ভয় খুৱাব আহে। কোনো নাই, চোৱা। তোমাৰ পৰা শান্তি নাই মানে। ব'লা ব'লা। বকুলপুৰ এখন সৰু গাঁও। সেই গাঁওখনত কোনো মানুহৰে পকী ঘৰ নাই, খেৰৰ ঘৰ সকলোৰে। সেই গাঁওখনত কপিলৰ পত্নী ৰেৱতী আৰু সিহঁতৰ এজনী ছোৱালী জীও সুখেৰে দিন পাৰ কৰি আছিল। সিহঁতৰ ওচৰতে অভিজিত নামৰ এজন ল'ৰা আছে। সিও মাক মীৰা আৰু দেউতাক বীৰেনৰ লগত থাকে। তাৰ এজনী ভনী আছে, তাইক সকলোৱে মৰমতে মাইনা বুলি মাতে। সিহঁতে যেন প্ৰকৃতিৰ মাজতে বসবাস কৰে। সিহঁতৰ গাঁওখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি, পাহাৰ, নদী, নিজৰা আদিৰে ভৰা। গা ধুব সিহঁতে নদীতে যায়। পিছে সন্ধিয়া হ'লে কোনেও ঘৰৰ বাহিৰলৈ নোলায়। শুনামতে ৰক্তবিৰক্ত নামৰ এজন ৰাক্ষসী সন্ধিয়া হ'লে গাঁওখনত ঘূৰি থাকে আৰু কোনোবা মানুহক পালে খাই পেলায়। গাঁৱৰ বহুত মানুহক ৰক্তবিৰক্ত নামৰ ৰাক্ষসজনে খাই পেলাইছে। যাচোন, চোতালখন সাৰ গৈ গছৰ শুকান পাতবোৰ পৰি লেতেৰা হৈ আছে। মই অলপ আগতে সাৰিছিলোঁ আৰু লেতেৰা হ'লেই। জিও, তুমি নালাগে দিয়া, ময়েই সাৰিম। তুমি নালাগে দেউতা, মই থাকোঁতে তুমি কিয় কাম কৰিবা? ৰেৱতী, আমি বহুত ভাগ্যৱান। প্ৰভুৱে আমাক জিউৰ নিচিনা এজনী ছোৱালী দিছে। আৰুনো আমাক কি লাগে? হ'ব, ইমান আৱেগিক নহ'ব। ছোৱালীজনী সদায় আমাৰ লগত নাথাকে নহয়। এদিন তাইক বিয়া দি উলিয়াই দিবই লাগিব। দেউতা, মই বিয়া নহওঁ। তোমাক আৰু মাক এৰি মই থাকিব আজিৰ নোৱাৰোঁ। কাৰণে বহুত হ'ল জিও। চোতালখন সোনকালে সাৰা আৰু সোনকালে গাটো ধুই আহা। যোৱা। হ'ব মা। ঐ কুকুৰ, তোক ইয়াত গৰু চাৰিব পঠাইছিলোঁ নাই বাঁহী বজাবলৈ? দেউতা, চোৱা, গৰুকেইজনীয়ে মোৰ বাঁহীৰ সুৰ শুনি আনন্দ মনেৰে ঘাঁহ খাই আছে। সপোনৰ পৃথিৱীৰ পৰা ওলাই আহ কুকুৰ। এয়া সপোন নহয়, বাস্তৱ হয়। বাঁহী বজোৱা বন্ধ কৰ আৰু গৰুকেইটাক চা। ভাত আনিছোঁ, আগতে ভাতকেইটা খাই ল। মই যাওঁ আৰু আহিম, আৰু আহি যদি তোক বাঁহী বজাই থকা দেখোঁ, তোৰ বাঁহীটো ভাঙি পেলাম। দেউতাক যোৱাৰ পাছত অভিৰ ওচৰত মনে মনে জীও আহিল। জীও আৰু অভি ইজনে সিজনক বহুত আগৰ পৰাই ভাল পায়, কিন্তু কোনেও নাজানে অভি জীওক মাতিবলৈহে সদায় বাঁহী বজাই থাকে। অভি, আহিলা তুমি? তুমি বাঁহী বজাই থাকিলে আৰু মই ইয়ালৈ নহাকৈ থাকিব পাৰিম নেকি? সেইকাৰণেইতো মই বজাওঁ তোমাৰ বাবে মধুৰ বাঁহী। হুফ, থাকিবা সদায় তুমি এনেদৰে বজাই বাঁহী। আৰে, এইটো কবিতা হৈ গৈছো নই। হুক দিয়া। কি হ'ল, মনটো ইমান বেয়া কিয়? ভয় লাগে, কেতিয়া ৰক্তবিৰক্ত আহি কাক মাৰি থৈ যায়। বৰ ভয় লাগে অ'। বুজিছোঁ মই, কিন্তু এই ৰক্তবিৰক্তৰ কিবা এটা কৰিব লাগিব। কি কৰিবা? তোমাকে খাই পেলাব। আইও মোৰ সোণজনী, বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব লাগিব।
ৰক্তবিৰক্তৰ সন্মুখত তুমি বল বুদ্ধি একো প্ৰয়োগ কৰিব নোৱাৰা, বুজিছা? আচ্ছা, এইবোৰ কথা পিছত পাতিম। এতিয়া ব'লা ঘৰলৈ যাওঁ। ঐ কুকুৰ, তই সন্ধিয়ালৈকে পথাৰত কি কৰি থাক? গৰুকেইজনী কেতিয়াবাই আহি ঘৰ পালে। এনেই লগৰকেইটাৰ লগত। তই অন্ধ নেকি বাৰু? ৰাতি হৈছে দেখা নাই? অলপ পিছতে আহিব আৰু আহি কোনোবাক নহ'লে কোনোবাক লৈ যাব। অভি, এই ল'ৰাটো যে এটা কথা নুশুনে। ইমান দিন হ'ল মানুহ খাব পোৱা নাই, মানুহৰ তেজ খাব পোৱা নাই, ৰক্ত বিৰক্তই ৰক্ত খাব পোৱা নাই। গাঁৱৰ ইমান মানুহ, কোনো ৰাতি ওলাই নাহে মোৰে ভয়তে। দেউতা, আজি মই জোনালীৰ ঘৰলৈ যাম, তাতেই থাকিম। তোমাক মই বাধা নিদিওঁ, যাবা, কিন্তু ৰাতি নাথাকিবা। আনৰ ঘৰত থকাকৈ যোৱাৰ কোনো প্ৰয়োজন নাই। হ'ব দিয়া দেউতা। জোনালীহঁতৰ ঘৰৰ পৰা সোনকালে ওলাল। খোজকাঢ়ি কাঢ়ি আহি আছিলে কাৰণ এখন গাড়ী নাই। সন্ধিয়া হ'ল, ৰাতিও হওঁ হওঁ, তাকো হাবিৰ মাছ। ৰাতি হোৱাৰ লগে লগে ৰক্তবিৰক্ত আহিব। এতিয়া সিহঁতে কি কৰে, ক'লৈ যাব, উপায় নাই। অনুক্ৰমে ৰাতি হৈ আহিল। অভিয়ে জীওক যিমান পাৰে সিমানে জোৰকৈ খোজকাঢ়ি আহিব দিলে, কিন্তু সি নাহে। আজি সি ৰক্তবিৰক্তক চাইহে এৰিব, কিন্তু জীও তাক থাকিব নিদিয়ে। তাইৰ কথা শুনি ঘৰলৈ আহিব মান্তি হ'ল যদিও আহিব নোৱাৰে, কাৰণ ৰাতি হ'ল। কেতিয়া ৰক্তবিৰক্ত নামৰ ৰাক্ষসটো আহে ঠিক নাই। ইফালে অভি আৰু জীউৰ ঘৰৰ পৰিয়ালৰ চিন্তাত সাগৰ শুকাই গ'ল। অভি, আজি আমাক কোনেও বচাব নোৱাৰে। মই আছো নহয়, চিন্তা নকৰিবি। তুমি ভাবিছা নেকি ৰক্তবিৰক্তই আমাক এৰি দিব? আৰে এনেকৈ কিয় কৈছা? তুমি মিছাতে ভয় খাই নাথাকিবা। মনে মনে থাকা, কোনোবা আহিছে, এইফালে আহা। এডাল ডাঙৰ গছৰ তলত সিহঁতে লুকাই থাকিল। এটা প্ৰকাণ্ড ওখ মানুহ, মুখখন সিংহৰ আৰু গাটো মানুহৰ, চিঞৰি চিঞৰি আহি আছে। জীউৰ ভয়তে অৱস্থা বেয়া, কিন্তু অভি সাহসী। সি মৰিলে মৰিব, কিন্তু ভয় নকৰে। মানুহ, ইয়াতে মানুহৰ গোন্ধ পাইছো, তেজৰ গোন্ধ পাইছো। আজি আজি খাব পাম। তহঁতে ইয়াতে লুকাই আছ হা? জিও, পলা ইয়াৰ পৰা। কিমান দৌৰিব? দৌৰি দৌৰি ভাগৰি পৰিল। অলপ জিৰাই আৰু দৌৰে। ৰক্তবিৰক্তই মানুহৰলৈও ফেৰি দিয়া নাই। অলপ অলপ পোহৰ হ'ল। অভিৰ বুদ্ধিত ৰক্তবিৰক্তই সিহঁতক চুব পৰা নাই। এনেকৈ থাকোঁতে থাকোঁতে সূৰ্যৰ প্ৰথম কিৰণ ৰক্তবিৰক্তৰ শৰীৰত পৰিল। মৰিলো মই, মোৰ সমস্ত শৰীৰ জ্বলিলে। তেতিয়া অভিয়ে গম পালে ৰক্তবিৰক্তই ৰাতি কিয় ওলায়, কাৰণ তাক সূৰ্যৰ পোহৰে জ্বলাই দিয়ে। লোভী বা পাপেই মৃত্যু। মানুহৰ লোভত ৰক্তবিৰক্তই দিন ৰাতি একোৱে গম নাপালে।
ফলত লোভ কৰি নিজেই মৰি থাকিল।